গম পাইছে আমাৰ TMCতে MMK TMLK বিশেষকৈ এই তিনিটা সংগঠনৰ তথ্য উদ্যোগত যিখিনি জাতীয় উত্তৰণৰ স্বাৰ্থত জাতীয় নিৰাপত্তাৰ স্বাৰ্থত স্বাভিমানৰ স্বাৰ্থত যিখিনি সংগ্ৰাম অব্যাহত জাৰি আছে আৰু এতিয়া আজিৰ এই মুহূৰ্তত আজিৰ যিখন কৰ্মশালা এই কৰ্মশালাটোত আচলতে আমাৰ কৰ্মীসকলক কৰ্মী বাহিনীক নেতৃত্বত পুনৰ এই অৰিয়েণ্টেশ্যন কেম্প দিয়া হৈছে যে সমাগত দিনবোৰত আমি সংগ্ৰামৰ কাৰ্যপন্থা কেনেধৰণে হাতত ল'ব লাগে কেনেধৰণে আমাৰ যি সংগ্ৰাম আমি অব্যাহত ৰাখি বা শক্তিশালী কৰি আমি আগলৈ লৈ যাব লাগে আমাৰ যিটো লক্ষ্যস্থানত আমি উপনীত হ'ব পাৰোঁ তাৰ কাৰণে যি আমাৰ অসমৰ ব্যক্তি হিচাপে আমাৰ কাম মিচিং পৰিষদৰ বৰ্তমান সভাপতি লক্ষ্মীপুৰ ডাঙৰীয়া আৰু আমাৰ মিচিং নিমাত কেবাঙৰ পূৰ্বৰ সভাপতি সম্পাদক মিচিং অট'নমাছ কাউন্সিলৰ আমাৰ এডভকেটিভ কাউন্সিলৰ নৰে ডাঙৰীয়া তেখেতৰ সমল ব্যক্তি হিচাপে এইখিনি সাংগঠনিক দিশৰ ওপৰত যিখিনি আমাক পৰামৰ্শ আগবঢ়ালে গতিকে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই কৰ্মশালাৰ যোগেদি আমাৰ জীয়া বৰণী বিশেষকৈ জীয়া বৰণী বুলি ক'লে আমাৰ জীয়া বৰণীটো এটা সমষ্টি হিচাপে আমি কৈছোঁ আমাৰ মিচিং পৰিষদীয় পৰিষদীয় সমষ্টি আগতে জীয়া বৰণী আছিলে কিন্তু এতিয়া আমাৰ ভৰলি গতিকে এইটো আমাৰ সাংগঠনিক জিলা হিচাপে আমি শোণিতপুৰ বুলি কোৱা হয় তাতে আমাৰ ইতিমধ্যে এই শোণিতপুৰৰ পৰা দুবাৰখন আপোনালোকে গম পায় এতিয়া শোণিতপুৰ আৰু বিশ্বনাথ এই আমাৰ শোণিতপুৰৰ সংগঠনৰ মেজৰিটি সংখ্যক মানে হেৰিটোৱে হ'ল মানে সেইকাৰণে বিশ্বনাথত আমাৰ 27খন লোহিত সমষ্টি আছিল তাতো আমাৰ দুবাৰখন মানে এটা সমষ্টিৰ সৃষ্টি হ'ল আমাৰ লোহিত সমষ্টি আৰু মানে বড়ো সমষ্টি বুলি সমষ্টিৰ সৃষ্টি হ'ল গতিকে এই এণ্টায়াৰ এৰিয়া যিখিনি আমাৰ সাংগঠনিক স্থিতি সাংগঠনিক স্থিতি অধিক সবল আৰু সক্ৰিয় কৰাতে আজি এই কৰ্মশালাখন অনুষ্ঠিত কৰা হৈছে আৰু বহুমূলীয়া সাংগঠনিক দিশ মানে নিৰ্দেশনা দিয়া হৈছে গতিকে মই আশা কৰোঁ অনাগত দিনত আমাৰ কৰ্মী বাহিনীয়ে সমাগত বিশেষকৈ আমাৰ পঞ্চায়ত নিৰ্বাচন আমাৰ যিখিনি সংসদীয় সংগ্ৰাম আমি সমাগত যিটো আমাৰ স্বাস্থ্য সেৱিত পৰিষদ নিৰ্বাচন ঋতুবোৰ পিছত আমি জয়যুক্ত হ'ম বুলি আজি টাকাম মিচিং কৰিমগবাং আৰু মিচিং নিমাতকবাং আৰু টাকাম মিচিং নিমাতকবাঙৰ নেতৃত্বত আমাৰ 26 নং যিটো ভৰলি পৰিষদ মিচিং স্বাস্থ্য পৰিষদীয় সমষ্টি সেই পৰিষদীয় সমষ্টিত আমাৰ সাংগঠনিক আজি কৰ্মশালা আছে এই কৰ্মশালাত আমাৰ TMPৰ কেন্দ্ৰীয় সভাপতি মাননীয় শ্ৰীযুত যুৱক ডাঙৰীয়া সমগ্ৰ পৰিচয় পাইছিলোঁ লগতে আমাৰ TMPৰ প্ৰাক্তন সভাপতি উত্তম বলে ডাঙৰীয়া আমাৰ সমগ্ৰ ব্যক্তি হিচাপে আছিলে বিশেষকৈ আমাৰ যিটো মিচিং জাতীয় সংগঠনৰ যি আমাৰ সংসদীয় সংগ্ৰাম এই সংসদীয় সংগ্ৰামত আমি কেনেদৰে আগবাঢ়িব লাগিব বা গণতান্ত্ৰিকভাৱে হ'লেও যদি আমাৰ যিটো পাঠ্যপুথি পাবৰ কাৰণে আমি কেনেদৰে আগবাঢ়িব লাগিব সেইবিলাক দিশত আলোচনা হৈছে আৰু আমাৰ যিটো চিন্তা চৰ্চা জাতীয় সংগঠনৰ এই চিন্তা চৰ্চাবিলাক আমি গাঁও লেভেললৈকে বা গাঁৱলৈকে আমি কেনেদৰে লৈ যাব পাৰিম সেই সন্দৰ্ভত আমাৰ আজি আলোচনা হৈছে হয় 6 শিডিউলৰ ওপৰতো মন্তব্য আগবঢ়াইছে হয় আমি ইতিমধ্যে গম পায় যে 6 শিডিউল আমাৰ মিচিং জাতীয় সংগঠনৰ এটা প্ৰাইম এটা দাবী বা প্ৰধান এটা দাবী আছিল দাবীবিলাকৰ ভিতৰত দাবী আছিলে কিন্তু আমি এতিয়া গম পাইছোঁ যে আমাৰ যোৱা বছৰ অসম চৰকাৰে আমাৰ মিচিং জনগোষ্ঠীক যে স্বাস্থ্য শাসন যে দিব পাৰে সেই প্ৰস্তাৱ ইতিমধ্যে কেন্দ্ৰীয় সমিতিলৈকে প্ৰেৰণ কৰিছে আমি খুব আশাবাদী আমাৰ ত্ৰিপাক্ষিক যি বৈঠক আমাৰ মিচিং জাতীয় সংগঠন আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত খুব কম সময়ৰ ভিতৰত এটা আলোচনা হ'ব বুলি আমি আশাবাদী